চেণ্ট্ৰেল বেংক অফ ইণ্ডিয়াৰ ফালৰ পৰা নতুনকৈ ওলাইছে 266টা জোন বেছ অফিচাৰৰ কাৰণে পোষ্ট আৰু এই পোষ্টকেইটা অনলাইন আবেদন কৰাৰ লাষ্ট ডেট হৈছে 9 ফেব্ৰুৱাৰী 2025 আপোনালোকে অনলাইনত আবেদন কৰিব পাৰিব আৰু পদকেইটা ওলাইছে চেণ্ট্ৰেল বেংক অফ ইণ্ডিয়াৰ ফালৰ পৰা টোটেল পদ হৈছে 266টা আপোনালোকৰ জোন বেছ অফিচাৰৰ কাৰণে ওলাইছে পোষ্টকেইটা আৰু ইয়াৰে আপোনালোকৰ 266টা পোষ্টৰ কেটেগৰী ৱাইজ ভেকেঞ্চিটো হ'ল SC কাৰণে আছে 39টা, ST কাৰণে আছে 19টা, OBC কাৰণে আছে 71টা, EWS কাৰণে আছে 26টা, UR কাৰণে আছে 111টা আৰু আপোনালোকৰ ইয়াৰে জোন ৱাইজ ভেকেঞ্চিটো হ'ল আহমেদাবাদৰ কাৰণে আছে 123টা আৰু চেন্নাইৰ কাৰণে আছে 58টা, গুৱাহাটীৰ কাৰণে আছে 43টা আৰু হায়দৰাবাদৰ কাৰণে আছে 42টা পোষ্ট। স্কেল অফ পে'টো থাকিব আপোনালোকৰ 48,480 টকাৰ পৰা আপোনালোকৰ আৰম্ভণি আৰু আপোনালোকৰ শেষৰ দৰমহা হ'বগৈ 85,920 টকা আৰু ইয়াৰ আপোনালোকৰ যিহেতু এইবাৰ গুৱাহাটীৰ কাৰণে ওলাইছে আৰু গুৱাহাটীৰ কাৰণে ওলাইছে 43টা পোষ্ট আৰু এই পোষ্টকেইটা আপোনালোকৰ বয়সৰ ক্ষেত্ৰত ধৰি দিছে 21ৰ পৰা 32 বছৰলৈকে পাৰিব, যদিহে SC বা ST হয় 5 বছৰ বেছি হ'লেও পাৰিব, OBC হ'লে 3 বছৰ বেছি হ'লেও পাৰিব আৰু PWD হ'লে 10 বছৰ বেছি হ'লেও আবেদন কৰিব পাৰিব আৰু শিক্ষাগত অৰ্হতাটো আপোনালোকৰ ইয়াত গ্ৰেজুৱেশ্যন কৰা বিচাৰিছে এই পোষ্টকেইটাৰ কাৰণে আৰু আপোনালোকৰ এপ্লিকেশ্যন ফিজটো ধৰি দিছে SC, ST, PWD ওমেনসকলে 175 টকা প্লাছ GST, জেনেৰেল EWS OBC সকলে দিব লাগিব 850 টকা প্লাছ GST আৰু ইয়াৰ অনলাইন এপ্লাই আপোনালোকৰ 21 জানুৱাৰীৰ পৰা আৰম্ভ হৈছে আৰু লাষ্ট ডেটটো হৈছে 9 ফেব্ৰুৱাৰী। যদি আপোনালোকে ভাবিছে এই আপোনালোকৰ গ্ৰেজুৱেশ্যনটো যদি কৰা হৈ আছে তেতিয়া আপোনালোকে এই পদকেইটাৰ কাৰণে বৰ্তমান অনলাইন আবেদন কৰিব পাৰিব আৰু লাষ্ট ডেটটো হৈছে 9 ফেব্ৰুৱাৰী।